আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ 23, 24 আৰু 25 তাৰিখে হাটবৰ হাজাৰ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব লগা হাজাৰী ভাওনা উৎসৱৰ আজি কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰা হয়। এই দুৱাৰ উন্মোচন কৰে হাজাৰী ভাওনা উৎসৱৰ কাৰ্যকৰী সভাপতি নৰেন বৰা আৰু প্ৰদীপ গায়নে। উক্ত অনুষ্ঠানত বিভিন্ন অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজি আমাৰ এই হাজাৰী ভাওনা উৎসৱ গত 400 বছৰ আগৰ পৰাই হাটবৰ হাজাৰে, আগতে ইয়াৰ নাম আছিল শাকমতি হাজাৰ। শাকমতি হাজাৰৰ পাছত আমাৰ হাটবৰ হাজাৰ নাম হৈ পেলাই প্ৰায় 400 বছৰৰ আগতে হাজাৰী ভাওনা অনুষ্ঠিত হৈছিলে। এই হাজাৰী ভাওনাৰ পৰাই আমাৰ ইয়াৰ পৰাই গৈ আমাৰ জামুগুৰিত 12 ভাওনা উপস্থিত হৈছেগে। গতিকে তেখেতসকলেও এইদৰে পাতি আছে। গতিকে আজি আমাৰ হাজাৰী ভাওনাৰ বহুত দিন লুপ্ত হৈ থকা স্বত্তেও যোৱা 2002 চনত আমি হাজাৰী ভাওনা অনুষ্ঠিত কৰিছিলোঁ। 2002 চনত আমাৰ হাটবৰ হাজাৰ নাট্য সমাজৰ ব্যৱস্থাপনত এই কলিয়াবৰৰ আটাইসমূহ হাজাৰ লগ হৈ পেলাই হাজাৰী ভাওনা ভাগ অনুষ্ঠিত কৰিছিলে। পুনৰবাৰ বহুত দিন বিৰতিৰ পাছত হাটবৰ হাজাৰৰ উদ্যোগত আমাৰ কলিয়াবৰৰ বিভিন্ন হাজাৰসমূহক সংযুক্ত কৰি সহযোগত ৰাখি আমি হাজাৰী ভাওনা ভাগ পাতিবলৈ ওলাইছোঁ। আগন্তুক দৌল পূৰ্ণিমাত আমি হাজাৰী ভাওনা ভাগ পাতিব ওলাইছোঁ। গতিকে 23, 24, 25 মাৰ্চত এই পৰিব। গতিকে 9, 10, 11 চ'ত গতিকে হাজাৰী ভাওনা ভাগ অনুষ্ঠিত কৰিব ওলাইছোঁ। এই অনুষ্ঠান ভাগত যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ কাৰণে মই সকলোকে সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।